কেৱল চৰ অঞ্চলতহে আজিৰ দিনত কংগ্ৰেছৰ অস্তিত্ব থাকে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ কফিলত যিটো শেষ গজাল বুলি কওঁ, সেই গজালটো ৰকিবুল হুছেইন ডাঙৰীয়া এটা ডাঙৰ গজাল হিচাপে সেইটো মাৰি দিলে। গতিকে আমি কংগ্ৰেছ দলক শুভেচ্ছা, আমি আগৰে অপেক্ষা কৰি আছোঁ কংগ্ৰেছ দলৰ বিৰোধী দলৰ প্ৰতিজননো কোন হয়। যিটো ৰাজনৈতিক দলৰ লগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, মহেন্দ্ৰ আনকি তৰুণ গগৈ ডাঙৰীয়ালৈকে জড়িত হৈ আছিল, সেইটো ৰাজনৈতিক দল আজি এটা সংখ্যালঘু ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে। মানুহে সকলোৱে কয়, এইটো লুকাই কোৱা কথা নহয় যে আমি বহুত দিনৰ আগতে এটা সাধু পঢ়িছিলোঁ নহয়, বাঘৰ নেগুৰডালত ধৰি লৈছে, তাৰপিছত এতিয়া নেগুৰডালো এৰিব নোৱাৰে, নেগুৰডাল এৰিলে বাঘটোৱে খাব। তেওঁ গতিকে কংগ্ৰেছে 1947 চনৰ পৰা যিটো মাইনৰিটিজিম কৰিলে, যিটো কেৱল নিজৰ মানে গোটেই সমাজখন বিভাজন কৰি সংখ্যালঘু তোষণ ৰাজনীতিৰ জৰিয়তে কংগ্ৰেছে সমাজত যিটো এটা অশুভ পৰম্পৰা সৃষ্টি কৰিলে, তাৰ লগে লগে কংগ্ৰেছে নিজকে সংখ্যালঘুৰ দল হিচাপে পৰ্যবেক্ষিত কৰিলে। আমাৰ কাৰণে এইটো দুৰ্ভাগ্যৰ কথা দেই। গতিকে কংগ্ৰেছৰ এতিয়া সেইটো এটা দুই নাও দুই ভৰিত অৱস্থা হৈছে। মাইনৰিটি এজন নিদিলে মাইনৰিটিৰ মাজত সোমাব নোৱাৰে। এতিয়া হিন্দুজন যদি দি দিয়ে তেনেহ'লে মাইনৰিটিসকলে তেওঁলোকক আপত্তি কৰিব। এতিয়া কংগ্ৰেছে কৰিব কি? 1885 চনত জন্ম হোৱা কংগ্ৰেছ নিজে আজি ৰাহুল গান্ধীৰ ডাঙৰীয়াৰ নেতৃত্বত এটা ডাইলেমাত পৰিণত হৈছে, যিজন ৰাহুল গান্ধীয়ে সদায় বিদেশৰ শ্ৰুতলিপিৰ মতে, বিদেশী সংস্থাৰ শ্ৰুতলিপিৰ মতে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক গালি পাৰে। ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক গালি পাৰি ৰাহুল গান্ধীয়ে নিজকে কংগ্ৰেছে এনেকুৱা এটা অৱস্থাত লৈ গ'ল। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ কফিলত যিটো শেষ গজাল বুলি কওঁ, সেই গজালটো ৰকিবুল হুছেইন ডাঙৰীয়া এটা ডাঙৰ গজাল হিচাপে সেইটো মাৰি দিলে। গতিকে আমি কংগ্ৰেছ দলক শুভেচ্ছা, আমি আগৰে অপেক্ষা কৰি আছোঁ কংগ্ৰেছ দলৰ বিৰোধী দলৰ প্ৰতিজননো কোন হয়। জয়প্ৰকাশ দাসে হয়নে, আফতাবুদ্দিন মোল্লা ডাঙৰীয়া হয়নে, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া হয়নে, তানজিল হুছেইন ডাঙৰীয়া। বহুতে কৈছে বোলে তানজিল হুছেইন ডাঙৰীয়া হৈ যাব পাৰে, কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াৰ মতে আজিৰ দিনত কংগ্ৰেছ পৰিচালিত হয়। চ' কংগ্ৰেছ এটা পৰিয়ালবাদী ৰাজনৈতিক দল। আমাৰ সকলোৰে কাৰণে, ভাৰতবৰ্ষৰ 140 কোটি জনগণৰ কাৰণে দুৰ্ভাগ্যৰ কথা, 1885 চনত জন্ম হোৱা কংগ্ৰেছ আজিৰ দিনত নিজকে এটা ইৰেছপনচিবল পলিটিকেল পাৰ্টিলৈ পৰিণত কৰিলে। আৰু অসমতো আমি দেখিছোঁৱে কেৱল চৰ অঞ্চলতহে আজিৰ দিনত কংগ্ৰেছৰ অস্তিত্ব থাকে। কংগ্ৰেছে টিকেট ক'ত পাব, চৰ অঞ্চলক লৈহে মেইনলি কাজিয়া হয়। খিলঞ্জীয়া অঞ্চলত আৰু 31 চনত আমাৰ খিলঞ্জীয়া জেগাবোৰত কংগ্ৰেছৰ টিকেট দিবৰ কাৰণে মানে হেৰি কৰিব লাগিব, কংগ্ৰেছৰ নেতৃত্বই কপালত ঘাম মাটিত পেলাব লাগিব। বহু জেগাতো কংগ্ৰেছৰ টিকেটে দিবলৈ মানুহ নাপাব আমাৰ খিলঞ্জীয়া অঞ্চলত।